কামৰূপৰ জয়গুৰু আমিনগাঁৱত ঔষধ পৰিদৰ্শকৰ অভিযান। কামৰূপ জিলাৰ অলিয়ে গলিয়ে গঢ় লৈ উঠিছে একাংশ অবৈধ ফাৰ্মাচী। এই ফাৰ্মাচীসমূহৰ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ। আৰু আজি আমাৰ বাতৰিৰ প্ৰভাৱত কামৰূপ জিলাৰ ঔষধ পৰিদৰ্শক বৰ্ণালী হাজৰিকাৰ নেতৃত্বত এটা দলে আহি অতৰ্কিত অভিযান চলাই আমিনগাঁও জয়গুৰু তুলাৰাম বাফানা সামৰিক চিকিৎসালয়ৰ সন্মুখত থকা একাংশ অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযানকালত দুখন অবৈধ ফাৰ্মাচী বন্ধ কৰি দিয়ে ঔষধ পৰিদৰ্শকৰ দলটোৱে। আজি আমি এনে সদায় আমি ৰুটিন ইনস্পেকশন কৰি থাকো, কিন্তু আজি আমাৰ ইনস্পেকশনটো এটা বিশেষ আছিল যে আমি অকমান কমপ্লেইন পাইছিলো। সেইকাৰণে কমপ্লেইনৰ বেচিছত আমি আজি ভিজিট কৰিছিলোঁ আৰু আমি তেওঁলোকক কিন্তু আজি এইখিনি জেগাত অলপ ভিজিট কৰিলোঁ। তাৰপিছত আমি দুখনমান যোনকেইখনৰ এগেইনষ্টত কমপ্লেইন পাইছিলোঁ, কিন্তু তেওঁলোকৰ আজি আমি ফাৰ্মাচিষ্ট বা তেওঁলোক প্ৰেজেণ্ট পাইছোঁ। কিন্তু আমি তেওঁলোকক কৈ থৈ আহিছোঁ যে আমি সদায় তেওঁলোকৰ ওপৰত চকু ৰাখিম আৰু যদি তেওঁলোকে আজি যদি তেওঁলোকৰ তেনেকুৱা কিবা আমি অসুবিধা পাওঁ, খেলি মেলি পাওঁ, আমি আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে আমাৰ ড্ৰাগছ এণ্ড কছমেটিক এক্ট 1940 আণ্ডাৰত যিখিনি কৰিব লাগে আমি সেইখিনি কৰিম। আজি কিমানখনমান দোকান মানে আমি এনে আজি ইনস্পেকশন কৰাৰ ভিতৰত আমি 10খনমান দোকান ইনস্পেকশন কৰিলোঁ। তাৰ ভিতৰত আমি এখন দোকানৰ আমি তেওঁলোকক দোকানৰ নথি পত্ৰ পোৱা নাই কাৰণে দোকান বন্ধ কৰাইছোঁ আৰু এখন দোকানৰ আমি তেওঁলোকৰো অকণমান তেওঁলোকে যেনেকুৱা ধৰণৰ বিধিগতভাৱে তেওঁলোকে যিখিনি নৰ্মছৰ আণ্ডাৰত কৰিব লাগে লাইচেঞ্চ ব্যৱসায়টো সেইখিনি পোৱা নাই, গতিকে তেওঁলোককো আমি ব্যৱস্থা ল'ম বুলি আমি আৰু নথিপত্ৰ কিছু বিসংগতি পোৱা কেইবাখনো ফাৰ্মাচীক সম্পূৰ্ণ নথিপত্ৰ সোমবাৰৰ ভিতৰত ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত জমা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে কামৰূপ জিলাৰ ঔষধ পৰিদৰ্শক বৰ্ণালী হাজৰিকাই চলোৱা এই অভিযানত আদৰণি জনাইছে সচেতন মহলে। ফাৰ্মাচীখনৰ নাম কি? নাম দিয়া নাই, এনে লাইচেন্সত আছে শ্যাম ফাৰ্মাচী। আপুনি ফাৰ্মাচিষ্ট নেকি? আপুনি ফাৰ্মাচিষ্ট নেকি? ফাৰ্মাচিষ্ট না। কিমান দিনৰ পৰা চলাই আছে ফাৰ্মাচিষ্ট নোহোৱা? 1 বছৰ হৈছে। আৰু লাইচেঞ্চ নোহোৱাকৈ লাইচেঞ্চটো হ'লচেলত তাৰমানে এতিয়া বৰ্তমান পইচা পাতি নাই কাৰণে হেৰি কৰিব পাৰিম। লাইচেঞ্চখন আমি এপ্লাই কৰিছিলোঁ, হোৱা নাই এতিয়ালৈকে। কিমান বছৰ হ'ল লাইচেঞ্চ এপ্লাই কৰা? 6 মাহ হ'ল। 2 বছৰ লাইচেঞ্চ নোহোৱাকৈ আপুনি চলাই আছে? এপ্লাই কৰাৰ কাৰণে মই ফিজ কাটিছোঁ অলৰেডি। ফিজ কটাৰ কাৰণে আৰু মই ইমান হ'ব নাই যে এখন নহ'লে যে নচলিব বুলি ভাবোঁ বা নুখুলিব নোৱাৰিম বুলি ভবা নাই, সেইকাৰণে খুলি আছিলোঁ। এতিয়া আজি আমাক সৰাই দিছে বন্ধ কৰিবৰ কাৰণে, আজি বন্ধ কৰিম। চাংচাৰীৰ পৰা হৰদেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।